প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ কটাক্ষ কংগ্ৰেছৰ অশান্ত জৰ্জৰ মণিপুৰলৈ কিয় নাযায় বুলি প্ৰশ্ন মণিপুৰলৈ মোদীক বিমানৰ টিকট কিনিলে কংগ্ৰেছ নেতাই নিৰ্বাচনৰ বাবেহে ঘনে ঘনে অসমলৈ অহা বুলি সমালোচনা আৰু সামাজিক মাধ্যম যোগে তীব্ৰ সমালোচনা পৱন খেৰাৰ সামাজিক মাধ্যম যোগে প্ৰধানমন্ত্ৰী মোদীলৈ বিমানৰ টিকট প্ৰেৰণ গুৱাহাটীৰ পৰা ইম্ফললৈ মোদীৰ বাবে বিমানৰ টিকট ক্ৰয় কৰিলে আৰু গুৱাহাটীৰ পৰা ইম্ফললৈ মোদীৰ বাবে বিমানৰ টিকট ক্ৰয় কৰিলে গুৱাহাটীৰ পৰা মণিপুৰলৈ মাত্ৰ এঘণ্টাৰ হেবাত আপুনি বিমানখনত উঠি দিলেই হ'ল এই বুলি কৈছে পৱন খেৰাই ফোন নম্বৰ নাই বাবে সামাজিক মাধ্যমত আপলোড কৰিছো টিকট বুলি মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী মোদীক এইদৰে এতিয়া কটাক্ষ কৰিছে অসমলৈ আহিছে ঠিকই আছে কিন্তু আপুনি কিয় অশান্ত জৰ্জৰ মণিপুৰলৈ নাযায় মণিপুৰ পুনৰ অশান্ত হৈছে তালৈ কিয় নাযায় মণিপুৰ এই বুলি প্ৰশ্ন কৰিছে আৰু মণিপুৰলৈ মোদীক যাবৰ বাবে বিমানৰ টিকট কিনি দিলে কংগ্ৰেছ নেতাই নিৰ্বাচনৰ বাবেহে এতিয়া ঘনে ঘনে অসমলৈ আহিছে কিন্তু অশান্ত জৰ্জৰ মণিপুৰলৈ কিয় নাযায় এই বুলি সমালোচনা কৰিছে সামাজিক মাধ্যম যোগে কংগ্ৰেছ নেতা পৱন খেৰাই সামাজিক মাধ্যম যোগে প্ৰধানমন্ত্ৰী মোদীলৈ বিমানৰ টিকট প্ৰেৰণ কৰিলে আৰু বিমানৰ গুৱাহাটীৰ পৰা ইম্ফললৈ টিকট ক্ৰয় কৰিলে মোদীৰ বাবে গুৱাহাটীৰ পৰা মণিপুৰলৈ মাত্ৰ এঘণ্টাৰ বাদ বুলি তেওঁ মন্তব্য কৰিছে আপুনি বিমানখনত উঠি দিলেই হ'ল আপুনি মণিপুৰ পাই যাব ফোন নম্বৰ নাই বাবে সামাজিক মাধ্যমতে আপলোড কৰিছো টিকট বুলি মন্তব্য কৰিছে পৱন খেৰাই প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ কটাক্ষ কংগ্ৰেছৰ অশান্ত জৰ্জৰ মণিপুৰলৈ কিয় নাযায় বুলি প্ৰশ্ন মণিপুৰলৈ মোদীক বিমানৰ টিকট কিনিলে কংগ্ৰেছ নেতাই নিৰ্বাচনৰ বাবেহে ঘনে ঘনে অসমলৈ অহা বুলি সমালোচনা আৰু সামাজিক মাধ্যম যোগে তীব্ৰ সমালোচনা পৱন খেৰাৰ সামাজিক মাধ্যম যোগে প্ৰধানমন্ত্ৰী মোদীলৈ বিমানৰ টিকট প্ৰেৰণ গুৱাহাটীৰ পৰা ইম্ফললৈ মোদীৰ বাবে বিমানৰ টিকট ক্ৰয় কৰিলে আৰু গুৱাহাটীৰ পৰা ইম্ফললৈ মোদীৰ বাবে বিমানৰ টিকট ক্ৰয় কৰিলে গুৱাহাটীৰ পৰা মণিপুৰলৈ মাত্ৰ এঘণ্টাৰ হেবাত আপুনি বিমানখনত উঠি দিলেই হ'ল এই বুলি কৈছে পৱন খেৰাই ফোন নম্বৰ নাই বাবে সামাজিক মাধ্যমত আপলোড কৰিছো টিকট বুলি মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী মোদীক এইদৰে এতিয়া কটাক্ষ কৰিছে অসমলৈ আহিছে ঠিকই আছে কিন্তু আপুনি কিয় অশান্ত জৰ্জৰ মণিপুৰলৈ নাযায় মণিপুৰ পুনৰ অশান্ত হৈছে তালৈ কিয় নাযায় মণিপুৰ এই বুলি প্ৰশ্ন কৰিছে আৰু মণিপুৰলৈ মোদীক যাবৰ বাবে বিমানৰ টিকট কিনি দিলে কংগ্ৰেছ নেতাই নিৰ্বাচনৰ বাবেহে এতিয়া ঘনে ঘনে অসমলৈ আহিছে কিন্তু অশান্ত জৰ্জৰ মণিপুৰলৈ কিয় নাযায় এই বুলি সমালোচনা কৰিছে সামাজিক মাধ্যম যোগে কংগ্ৰেছ নেতা পৱন খেৰাই সামাজিক মাধ্যম যোগে প্ৰধানমন্ত্ৰী মোদীলৈ বিমানৰ টিকট প্ৰেৰণ কৰিলে আৰু বিমানৰ গুৱাহাটীৰ পৰা ইম্ফললৈ টিকট ক্ৰয় কৰিলে মোদীৰ বাবে গুৱাহাটীৰ পৰা মণিপুৰলৈ মাত্ৰ এঘণ্টাৰ বাদ বুলি তেওঁ মন্তব্য কৰিছে আপুনি বিমানখনত উঠি দিলেই হ'ল আপুনি মণিপুৰ পাই যাব ফোন নম্বৰ নাই বাবে সামাজিক মাধ্যমতে আপলোড কৰিছো টিকট বুলি মন্তব্য কৰিছে পৱন খেৰাই